নমস্কাৰ মই মহানন্দই আপোনালোকক স্বাগতম জনাইছো 9 নিউজলৈ। আজি অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনে ধৰণৰ খবৰবোৰ আপোনালোকে নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। লগতে আমাৰ ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এমুহূৰ্তত দিব লৈছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিখন জিলাত নিৰ্মাণ হ'ব মাদ্ৰাছা, চৰকাৰে বৃহৎ সিদ্ধান্ত। বিহাৰত প্ৰতিখন জিলাই জিলাই নিৰ্মাণ কৰা হ'ব মাদ্ৰাছা। বিজেপিক প্ৰত্যাহ্বান জনাই নীতিশ কুমাৰৰ ডাঙৰ সিদ্ধান্ত। বিহাৰৰ সুন্নী আৰু চিয়া ৱাকফ বোৰ্ডৰ পঞ্জীয়নভুক্ত সম্পত্তিৰ উন্নয়নৰ পৰিকল্পনা। বিহাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰী জামা খানে কৰিলে ডাঙৰ ঘোষণা। এটা বিহাৰৰ ভিন্ন প্ৰান্তত মুঠ 21খন নতুন মাদ্ৰাছা নিৰ্মাণ কৰিব চৰকাৰে। তাৰোপৰি মুছলিম প্ৰধান অঞ্চলত বজাৰ কমপ্লেক্স আৰু পুথিভঁৰাল নিৰ্মাণৰ সিদ্ধান্ত। এটা বিহাৰ ৰাজ্যিক ৱাকফ উন্নয়নৰ আঁচনিৰ অধীনত সম্পূৰ্ণ কৰিব বিহাৰ চৰকাৰে। এটা বিহাৰত প্ৰতিখন জিলাই জিলাই নিৰ্মাণ কৰা হ'ব মাদ্ৰাছা। এওঁতে দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰেচন কাৰ্ড নাই, অৰুণোদয় নাই, এটা স্মাৰ্ট মিটাৰৰ বিল কেনেকৈ দিম? আমাৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি লৈ যাওক। প্ৰতিদিনেই 3 দিন লাইন নাই, মিঠাতেলৰ চাকি জ্বলাই আছোঁ। আমি দিন হাজিৰা কৰি 300 টকা পাওঁ। 300 টকাৰে ঘৰেই চলাম নে স্মাৰ্ট মিটাৰ বিলেই দিম? আমাৰ ৰেচন কাৰ্ড নাই, অৰুণোদয় নাপাওঁ, দিন হাজিৰা কৰি যেনে তেনে চলি আছোঁ। স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ কৰিব নোৱাৰাৰ বাবে লাইন কাটি দিছিল। এটা 3 দিন পাছত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বিল দিছিলোঁ, কিন্তু 450 টকা ফাইনো কাটিছে। আমাৰ আগৰ মিটাৰটোৱেই ভাল, এইটো মিটাৰ আমাক নালাগে বুলি মন্তব্য কৰিছে এহাল দম্পতীয়ে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শুভ উজাৰিলে এহাল দম্পতীয়ে। কলিয়াবৰ দলগাঁৱৰ বৰপেটা গাঁৱত স্মাৰ্ট মিটাৰৰ বিৰোধিতা দম্পতীৰ। আমাৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি লৈ যাওক। এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুখা পিন্ধা মিয়া নেতা শ্বেৰমান আলী, আশ্ৰাফুল আৰু ৰেজাউল। অসমত মুখা পিন্ধা মিয়া ওলোৱাৰ অভিযোগ এতিয়া আমচুৰৰ। বিধায়ক আশ্ৰাফুল হুছেইন শ্বেৰমান আলীক মুখা পিন্ধা মিয়াৰ আখ্যা দিছে। আমচুৰৰ আনটো গোটৰ নেতা ৰেজাউল কৰিম চৰকাৰকো মুখা পিন্ধা মিয়াৰ আখ্যা দিছে। তথাকথিত সংখ্যালঘু নেতাই ৰাজনৈতিক স্বাৰ্থৰ বাবে উচতনিমূলক মন্তব্য দিছে। অসমত একাংশই মুখা পিন্ধা মিয়াৰ চৰিত্ৰ লৈ পৰিৱেশ বিনষ্ট কৰিছে। এটা একাংশ সংখ্যালঘু নেতা মুখ্যমন্ত্ৰী স্বতলিপি মতে চলি আছে। অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বাবে দায়ী একাংশ সংখ্যালঘু নেতা। এটা অসমত মুখা পিন্ধা মিয়াক লৈ সৰব আমচু নেতা ইকবাল হুছেইন। RSSক ভাৰতৰ ভিতৰত এটা ভাল সংগঠন বুলি প্ৰশংসা ইকবাল হুছেইনৰ। অসমত মুখা পিন্ধা মিয়া ওলোৱাৰ অভিযোগ এতিয়া আমচুৰৰ। এওঁতে দিব লৈছোঁ পৰৱৰ্তী খবৰ। আল্লাহেই শেষ ভৰসা, বৰষুণ বিচাৰি মুছলমানৰ সমূহীয়া দোৱা। গৰমৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহেই শেষ ভৰসা। এটা অসমৰ পৰা পৰিত্ৰাণ বিচাৰি হাজাৰ হাজাৰ মুছলমানৰ দোৱা প্ৰাৰ্থনা। এজাক বৰষুণ বিচাৰি সমূহীয়া দোৱা প্ৰাৰ্থনা ইছলাম ধৰ্মী লোকৰ। প্ৰখৰ ৰ'দ আৰু গৰমৰ সহ্য কৰিব নোৱাৰি দোৱা কৰিলে মুছলমান লোকে। হাউলি শুকমানাহাত অনুষ্ঠিত কৰিলে সমূহীয়া দোৱা প্ৰাৰ্থনা। গৰমৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহেই শেষ ভৰসা বুলি কৈছে। এটা গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি হাজাৰ হাজাৰ মুছলমানৰ দোৱা প্ৰাৰ্থনা। এওঁতে দিব লৈছোঁ পৰৱৰ্তী খবৰ। জাতিপ্ৰেমী আজমলৰ দৰে হওক হিমন্ত বিশ্ব শৰ্মা। মিয়া যদি SP ডাক্তৰ হয় তেতিয়া খেদিব পাৰিবনে নাই? এদিন এখন মেডিকেল প্ৰধানৰো হ'ব পাৰে এজন মিয়া। মিয়াৰ নামত কেৱল শ্ৰমিকহে লক্ষ্য কৰা হৈছে। আজমলৰ শিক্ষা অনুষ্ঠানে এবছৰত 400 ডাক্তৰ জন্ম দিছে। আজমলৰ দৰে নিজৰ জাতিক ভালপোৱা মানুহ নাই। আটাইতকৈ বেছি জাতিপ্ৰেমীজনেই হ'ল বদৰুদ্দিন আজমল। এটা মিয়াক সুৰক্ষা দিয়াৰ বাবে AIDUFক জাতিদ্ৰোহী বুলি কোৱা হয়। তেতিয়াহ'লে হিন্দু বাংলাদেশীক ৰক্ষা দিয়া BJP AJP কি ক'ব? এতিয়া আজমলে অসমীয়া ল'ৰাক লৈ যি কৰিছে তাক চেলুট দিব লাগিব। আজমলে কৰা কামক কিয় কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই? এটা সংবাদ মেলযোগে এই মন্তব্য APW সভাপতি অভিজিত শৰ্মাৰ। এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। বাচি বাচি মুছলমানৰ ঘৰ ভাঙিছে BJPৰ বুলডোজাৰে। এটা বিস্ফোৰণ আছাদুদ্দিন ওৱেচিৰ। BJP চৰকাৰৰ বুলডোজাৰক লৈ সৰব হৈ পৰিছে আছাদুদ্দিন ওৱেচি। মোদীৰ বুলডোজাৰে মুছলমানৰ ঘৰ ভাঙি শেষ কৰিছে।
বাছি বাছি কেৱল মুছলমানৰ ঘৰ ভাঙিছে বিজেপি চৰকাৰে। এতিয়া একাংশই কৈছে মুছলমানৰ মছজিদত সোমাই আক্ৰমণ কৰিম। ভাৰতত এতিয়া মুছলমানৰ ওপৰত হিটলাৰী শাসন চলিছে। ৱাকফ বিল আইন হ'লেই মুছলমানে সকলো হেৰুৱাব, মুছলমানক সজাগ হ'বলৈ আহ্বান আছাদুদ্দিন ওৱেছিৰ। এতিয়া বিজেপি চৰকাৰক বুলডোজাৰক লৈ সৰব আছাদুদ্দিন ওৱেছিৰ। মোদীৰ বুলডোজাৰে মুছলমানৰ ঘৰ ভাঙি শেষ কৰিছে। এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। প্ৰচণ্ড গৰম, কিমান সময়ত বিদ্যালয়লৈ পঠিয়াব আপোনাৰ সন্তানক? কেইবাখনো জিলাত সলনি পাঠদানৰ সময়সূচী। উত্তত গৰমৰ বাবে কেইবাখনো জিলাত সলনি কৰিছে এতিয়া পাঠদানৰ সময়সূচী। শনিবাৰে লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী জিলা শিক্ষা বিভাগৰ জাননী। গৰমৰ বাবেই ৰাতিপুৱা 7:30 বজাৰ পৰা আৰম্ভ কৰা হ'ব পাঠদান আৰু 12:30 বজাত অন্ত পৰিব বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। শুকুৰবাৰে 6খন জিলাত পাঠদানৰ সময় সলনি কৰিছিল শিক্ষা বিভাগে। কামৰূপ মেট্ৰ, ধুবুৰী, বঙাইগাঁও, ডিব্ৰুগড়, বৰঝালি, কাছাৰত সলনি কৰা হৈছিল পাঠদানৰ সময়। অৱশ্যে লখিমপুৰ জিলাত বিদ্যালয়ৰ খোলাৰ সময় পুৱা 8 বজালৈ সলনি। লখিমপুৰত অহা সোমবাৰৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ঘোষণা। একেদৰে মৰিগাঁও, নগাঁও, নলবাৰী জিলাতো 23 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ জাননী। প্ৰচণ্ড গৰমৰ বাবেই জিলা প্ৰাথমিক শিক্ষা বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। সাৱধান হওক ৰাজ্যবাসী, আহি আছে কালঘূৰ্ণি য়াগি। অসমৰ ক'ত ক'ত পৰিব য়াগিৰ প্ৰভাৱ? দুৰ্গা পূজাৰ আগে আগে কালঘূৰ্ণিৰ য়াগিয়ে চলাব সন্ত্ৰাস। 300 কিলোমিটাৰো অধিক গতিবেগেৰে আহি আছে য়াগি। য়াগি কালঘূৰ্ণিয়ে অসমতো ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা। 48 ঘণ্টাৰ ভিতৰত দেশৰ কেইবাটাও স্থানত চলাব সন্ত্ৰাস। ধাৰাসাৰ বৰষুণ ধুমুহাই তছনছ কৰিব পাৰে কেইবাখনো ৰাজ্য। উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু উত্তৰাখণ্ডত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা। এতিয়া উত্তৰ পূবৰ লগতে অসমতো পৰিব পাৰে য়াগিৰ প্ৰভাৱ। ইতিমধ্যে দেশৰ পূব, মধ্য আৰু উত্তৰ ৰাজ্যসমূহত আৰম্ভ হৈছে বৰষুণ। প্ৰশান্ত মহাসাগৰত উৎপত্তি হোৱা কালঘূৰ্ণি য়াগিয়ে ল'ব পাৰে কালৰূপ। কালঘূৰ্ণি য়াগিক লৈ এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। অহা 3 দিনলৈ উত্তৰ প্ৰদেশত য়াগিৰ পূৰ্ণ প্ৰভাৱ পৰাৰ সম্ভাৱনা। মুখলধাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ। এটা দুৰ্গা পূজাৰ আগে আগেই কালঘূৰ্ণিৰ য়াগিয়ে চলাব সন্ত্ৰাস। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। অসমত বিজেপিয়ে মহিলাক দিয়ে 1250 টকা। এতিয়া হাৰিয়ানাত বিজেপিয়ে মহিলাক দিব 2100 টকা। কংগ্ৰেছৰ সমানে সমানে হাৰিয়ানাত বিজেপিৰ সংকল্প পত্ৰ। কংগ্ৰেছক চেৰ পেলাই হাৰিয়ানাত এতিয়া 20টা গেৰাণ্টি দিলে বিজেপিয়ে। মহিলাক মাহে 2100 টকা দিয়াৰ ঘোষণা বিজেপিৰ। 10 লাখ টকা বিনামূলীয়া স্বাস্থ্য বীমা প্ৰদানৰ গেৰাণ্টি। এতিয়া 2 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ আশ্বাস বিজেপিৰ। 500 টকাত গেছ চিলিণ্ডাৰ প্ৰদান কৰাৰ ঘোষণা। মুঠ 20টাকৈ হাৰিয়ানাত গেৰাণ্টি দিলে বিজেপিয়ে। এতিয়া হাৰিয়ানাত বিজেপিৰ চৰকাৰৰ আহিলেই প্ৰতিশ্ৰুতি পূৰণ আশ্বাস। কংগ্ৰেছৰ সমানে সমানে এতিয়া হাৰিয়ানাত বিজেপিৰ সংকল্প পত্ৰ। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। প্ৰচণ্ড ধুমুহা, ব্ৰহ্মপুত্ৰত আবদ্ধ 4খন যাত্ৰীবাহী নাও। 2 শতাধিক যাত্ৰীৰ মাজত এতিয়া হাহাকাৰ। ৰাজ্যত ধুমুহাৰ মাজতেই ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰত আবদ্ধ 4খনকৈ যাত্ৰীবাহী যন্ত্ৰচালিত নাও। 2 শতাধিক যাত্ৰীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। ধুবুৰীৰ পৰা হাটশিঙিমাৰীলৈ আহি আছিল নাওকেইখন। হঠাৎ অহা ধুমুহাৰ সন্মুখীন হোৱাৰ পিছতেই হোৱা দোৱা পৰিৱেশ। কিছু সময় পিছতেই নদীৰ কাষলৈ চপাই আনে নাওকেইখন। ৰাজ্যত ধুমুহাৰ মাজতেই বৰষুণৰ বুকুত এতিয়া ভয়ংকৰ ঘটনা।